হাইলাকান্দি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম জয়নুল হুছেইন চৌধুৰী। মিজোৰামৰ পৰা ড্ৰাগছসহ অসমত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জয়নুল হুছেইন চৌধুৰীক। হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ জামিৰা থানাৰ অধীনৰ গুৰবস্তি এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা প্ৰায় ৫ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। হাইলাকান্দিৰ পৰা সুৰজিত দে ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।